সকলোকে নমস্কাৰ। যোৱাকালি 26 জানুৱাৰী 2026 15টা কাৰেণ্ট এফেয়াৰ্ছ লগতে এনচিয়েণ্ট হিষ্টৰীৰ 10টা PYQs মই আপোনালোকৰ আগত ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। নম্বৰ 1, পূব উপকূল ৰেলৱে কোনখন ষ্টেচনত AI ভিত্তিক ৰবট ASC অৰ্জুন নিযুক্তি দিছে? নম্বৰ A, চেন্নাই। নম্বৰ B, ভুৱনেশ্বৰ। নম্বৰ C, বিশাখাপট্টনম। নম্বৰ D, বিজয়ৱাড়া। শুদ্ধ উত্তৰটো হৈছে বিশাখাপট্টনম। নম্বৰ 2, PM স্বনিধি ক্ৰেডিট কাৰ্ড কোনখন চহৰৰ পৰা আৰম্ভ কৰা হৈছিল? নম্বৰ A, কোচি। নম্বৰ B, কন্নুৰ। নম্বৰ C, তিৰুৱন্তপুৰম। নম্বৰ D, আলাপ্পুঝা। শুদ্ধ উত্তৰটো নম্বৰ C, তিৰুৱন্তপুৰম। নম্বৰ 3 আছে ভাৰতৰ প্ৰথম লেপ্ৰস্কোপিক হুইপল চাৰ্জাৰী কোনখন প্ৰতিষ্ঠানে সফলভাৱে সম্পন্ন কৰিছে? নম্বৰ A, PGI চণ্ডীগড়। নম্বৰ B, AIIMS নতুন দিল্লী। নম্বৰ C, CMC বেল্লুৰ। নম্বৰ D, NIMHANS নিমহান্স বেংগালুৰু। শুদ্ধ উত্তৰটো হৈছে এইমছ নিউ দিল্লী। নম্বৰ B। নম্বৰ 4 আছে সূৰ্যৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰৰ প্ৰথম 3D মানচিত্ৰ কোনে প্ৰস্তুত কৰিছে? নম্বৰ A, IIT বম্বে। নম্বৰ B, ইছৰো। নম্বৰ C, IISc বেংগালুৰু। নম্বৰ D, IIT কানপুৰ। শুদ্ধ উত্তৰটো হৈছে নম্বৰ D, IIT কানপুৰ। নম্বৰ 5 আছে উত্তৰ প্ৰদেশ দিৱস 2026। নম্বৰ A, আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ। নম্বৰ B, বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ। নম্বৰ C, নতুন ভাৰত নতুন উত্তৰ প্ৰদেশ। নম্বৰ D, সবকা সাথ সবকা বিকাশ। শুদ্ধ উত্তৰটো হৈছে নম্বৰ B, বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ। নম্বৰ 6 আছে গণতন্ত্ৰ দিৱস পেৰেড 2026 ভাৰতীয় নৌসেনাৰ ঝাঁকিৰ বিষয় কি আছিল? নম্বৰ A, সাগৰ সুৰক্ষা। নম্বৰ B, নীল অৰ্থনীতি। নম্বৰ C, এক শক্তিশালী নৌসেনা শক্তিশালী ৰাষ্ট্ৰৰ বাবে। নম্বৰ D, সাগৰত ভাৰত। শুদ্ধ উত্তৰটো হৈছে নম্বৰ C, এক শক্তিশালী নৌসেনা শক্তিশালী ৰাষ্ট্ৰৰ বাবে। নম্বৰ 7 আছে অপাৰেশ্যন সিন্দুৰ ঝাঁকি কোনে সংস্থাই প্ৰদৰ্শন কৰে? নম্বৰ A, ভাৰতীয় সেনা। নম্বৰ B, ভাৰতীয় বায়ুসেনা। নম্বৰ C, ভাৰতীয় নৌসেনা। নম্বৰ D, ভাৰতীয় সশস্ত্ৰ বাহিনী। শুদ্ধ উত্তৰটো হৈছে নম্বৰ 8 আছে CSIR NIIST ইনোভেশ্যন চেণ্টাৰৰ আধাৰশিলা কোনে ৰাখিছিল? নম্বৰ A, ৰাষ্ট্ৰপতি। নম্বৰ B, গৃহমন্ত্ৰী। নম্বৰ C, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নম্বৰ D, মুখ্যমন্ত্ৰী কেৰালা। শুদ্ধ উত্তৰটো হৈছে নম্বৰ C, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 9 নম্বৰত আছে দ্য ফ্লাৱাৰ বিয়াৰাৰ্ছ নামৰ স্মৃতিকথা গ্ৰন্থখনৰ লেখিকা কোন? নম্বৰ A, অৰুন্ধতী ৰয়। নম্বৰ B, ঝুম্পা লাহিড়ী। নম্বৰ C, ৰাছেল এলিজা গ্ৰিফিথছ। নম্বৰ D, অনিতা দেশাই। শুদ্ধ উত্তৰটো হৈছে নম্বৰ C, ৰাছেল এলিজা গ্ৰিফিথছ। নম্বৰ 10 আছে নতুন ন্যায় সংহিতা বিষয়ক ঝাঁকি কোন মন্ত্ৰালয়ে প্ৰস্তুত কৰিছে? নম্বৰ A, আইন মন্ত্ৰালয়। নম্বৰ B, গৃহ মন্ত্ৰালয়। নম্বৰ C, সংসদীয় কাৰ্য মন্ত্ৰালয়। নম্বৰ D, ন্যায় বিভাগ। শুদ্ধ উত্তৰটো হৈছে নম্বৰ B, গৃহ মন্ত্ৰালয়। নম্বৰ 11 আছে পঞ্চম চেটবট কোন মন্ত্ৰালয়ে ইউনিচেফৰ সৈতে আৰম্ভ কৰিছে? নম্বৰ A, গ্ৰাম উন্নয়ন মন্ত্ৰালয়। নম্বৰ B, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়। নম্বৰ C, পঞ্চায়তী ৰাজ মন্ত্ৰালয়। নম্বৰ D, শিক্ষা মন্ত্ৰালয়। শুদ্ধ উত্তৰটো হৈছে নম্বৰ C, পঞ্চায়তী ৰাজ মন্ত্ৰালয়। নম্বৰ 12 আছে মাই ভাৰত সংস্থাই কোন উপলক্ষে 25 জানুৱাৰী 2026 পদযাত্ৰা আয়োজন কৰিছে? নম্বৰ A, স্বাধীনতা দিৱস। নম্বৰ B, গণতন্ত্ৰ দিৱস। নম্বৰ C, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। নম্বৰ D, যুৱ দিৱস। শুদ্ধ উত্তৰটো হৈছে নম্বৰ C, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। নম্বৰ 13 আছে দ্বিতীয় বৈশ্বিক বৌদ্ধ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? নম্বৰ A, বোধগয়া। নম্বৰ B, শ্ৰীলংকা। নম্বৰ C, নতুন দিল্লী। নম্বৰ D, নেপাল। শুদ্ধ উত্তৰটো হৈছে নম্বৰ C, নতুন দিল্লী। নম্বৰ 14 আছে অন্ন চক্ৰ উদ্যোগ কোন বিভাগৰ সৈতে জড়িত? নম্বৰ A, কৃষি বিভাগ। নম্বৰ B, খাদ্য আৰু ৰাজহ বিতৰণ বিভাগ। নম্বৰ C, গ্ৰাহক পৰিক্ৰমা বিভাগ। নম্বৰ D, পঞ্চায়তী ৰাজ বিভাগ। শুদ্ধ উত্তৰটো হৈছে নম্বৰ B, খাদ্য আৰু ৰাজহ বিতৰণ বিভাগ। পাণ্ডু বান্ধ কোন নদীৰ ওপৰত নিৰ্মিত? নম্বৰ A, সতলজ। নম্বৰ B, ৰবি। নম্বৰ C, চেনাব। নম্বৰ D, বেয়াস। শুদ্ধ উত্তৰটো হৈছে নম্বৰ D, এনচিয়েণ্ট হিষ্টৰীৰ 10টা PYQs মই আপোনালোকৰ ওচৰত ডিছকাছ কৰিম। নম্বৰ 1 আছে কুষাণ বংশৰ প্ৰখ্যাত শাসন আছিল কনিষ্ঠ। নম্বৰ 2 আছে
সম্ৰাট আহোকৰ শিলালিপিৰ অৰ্থ প্ৰথমবাৰৰ বাবে 1837 খ্ৰীষ্টাব্দত জেমছ প্ৰিন্সেপে ব্যাখ্যা কৰিছিল। নম্বৰ 3 আছে কুষাণ যুগত ভাৰতীয় আৰু গ্ৰীক শৈলীৰ সংমিশ্ৰণৰ পৰা গান্ধাৰ শিল্পৰ বিকাশ হৈছিল। নম্বৰ 4 আছে কনিষ্ঠ 78 খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণ কৰিছিল। নম্বৰ 5 আছে শক সংবৰ আৰম্ভ কৰিছিল কনিষ্কে 78 খ্ৰীষ্টাব্দত। নম্বৰ 6 আছে বৌদ্ধ ধৰ্মৰ প্ৰধান পৃষ্ঠপোষক কুষাণ শাসক আছিল কনিষ্ঠ। নম্বৰ 7 আছে কনিষ্কৰ শাসনকালত গান্ধাৰ শিল্পশৈলী বিকশিত হৈছিল। নম্বৰ 8 আছে ভাৰতীয় আৰু ইউনানী শিল্পৰ সমন্বয়ত বিকশিত শিল্পশৈলীক গান্ধাৰ শিল্প বুলি কোৱা হয়। নম্বৰ 9 আছে কনিষ্কৰ শাসনকালত নাগাৰ্জুন আৰু অশ্বঘোষৰ দৰে প্ৰখ্যাত সাহিত্যিক আছিল। নম্বৰ 10 আছে কলিংগ অঞ্চলৰ সৈতে সম্পৰ্কিত চেদি বংশৰ মহান শাসক আছিল ৰাজা খাৰৱেল। ধন্যবাদ।